Aimed at ensuring every child in far-flung areas of Assam are enlightened with education, Pride East Entertainments Private Limited has launched a noble initiative of setting up Balisora Pathshalas across the state. As part of this, Pride East Entertainments Private Limited CMD Riniki Bhuya Sharma launched the Balisora at Lason Chapori in Majuli today. MLA Bhubangam, Pride East Entertainments Private Limited VP Media Syed Zarir Hussain as well as several dignitaries were present on the occasion. On Monday, Balisora Pathshala was inaugurated at Maspat in Udalguri district. Balisora এটা এনেকুৱা অনুষ্ঠান য'ত পিছপৰা অঞ্চলৰ ল'ৰা ছোৱালীখিনি যোনে টিউচন বা শিক্ষাৰ কোনো ব্যৱস্থাটো নাপায় পেলাই তেখেতসকলে কি হয় পঢ়া শুনাৰ পৰা ওলাই আহি পেলাই পথাৰে ঘূৰি নিজৰ জীৱনটো এটা বেলেগ এটা দিশলৈকে লৈ যায় আৰু আমি প্ৰাইড ইষ্টৰ পৰা আমি এটাই ভাবিছোঁ যে আমি গোটেইখিনি যেতে যিখিনি স্কুলত ধৰক কেতিয়াবা বুজি নাপায় কিবা নাপায় তেতিয়া আমি সেই গ্যাপটোত আমি সোমাব বিচাৰিছোঁ যেতে তেওঁলোকক আমি গোটেই শিক্ষাখিনি যিমানখিনি পাৰোঁ আমি আগুৱাই লৈ যাব পাৰোঁ যেতে তেওঁলোকে স্কুলৰ পৰা ড্ৰপ আউট নহয় অন্তত মেট্ৰিকটোলৈকে হ'লেও যাতে পাছ কৰি পেলাই যাতে ভৱিষ্যত পৰিকল্পনাটো তেওঁলোকৰ নিজৰ জীৱনটো আৰম্ভণি কৰিব পাৰে ওদালগুৰিত ইতিমধ্যে আৰম্ভ হ'ল আৰু ইয়াতে আন এটা সমস্যা আছে যে বহুত সৰুতে পঢ়া শুনা এৰি দিয়ে হয়তো কেইবছৰমান ডাঙৰ হৈ গ'ল তেতিয়া সেইটোৰ কাৰণেও আমি বিশেষকৈ সিহঁতক আকৌ বেলেগ এটা প্ৰগ্ৰামত আমি সেই ক্লাছটোলৈকে লৈ যায় যাতে আমি সেই ধৰক 2ত পঢ়া এৰিছে কিন্তু সিহঁতি 14-15 বছৰ হৈ গৈছে তেতিয়া আমি ক্লাছ 8লৈকে যাতে আমি সিহঁতক পঢ়াখিনি আগুৱাই নি আকৌ 8ৰ পৰা ৰিকানেক্ট কৰি যাতে আৰু আগুৱাই লৈ যাব পৰাৰ প্ৰচেষ্টাটো আছে আৰু ইয়াতে গোটেইখিনি আমি গুৱাহাটীৰ পৰা আমি জাষ্ট আমাৰ প্ৰাইড ইষ্টৰ পৰা আমি চোৱা চিতাখিনি কৰিম কিন্তু দায়িত্বটো ইয়াৰে সমাজৰ মহিলাখিনি আৰু ইয়াতে যিখিনি উঠি অহা যুৱক MA BA পাছ কৰিছে সিহঁতসকলে ইয়াতে তেখেতকক শিক্ষা পাঠদানটো কৰিব আমাৰ উদ্দেশ্যটোৱে সেইটো যে আমি আটাইতকৈ যিবিলাক অঞ্চলত ল'ৰা ছোৱালীখিনি ইচ্ছা থাকে কিন্তু কামটো কৰিব নোৱাৰে বিকজ তাহাঁতৰ যোগাযোগৰে থাকে বা ইয়াতে মাজুলী যেনেকৈ ছমাহ ধৰি ধৰক ফ্লাডতে পানী হৈ থাকে আৰু সিহঁতে নিজৰ জীৱনৰ পৰা বিচ্ছিন্ন হৈ যায় নিজৰ জীৱনৰ দিশৰ পৰা আৰু সেইটো যাতে নহওক আমি সেইটো প্ৰচেষ্টাত আমি আজি এই বাল্যচৰাটো আৰম্ভ কৰিছোঁ